আজি মই কিতাপ হাতত লৈ কি কৰি আছোঁ আপোনালোক কৈ আছোঁ বাৰু। মই আগতে ভিডিঅ' দিছিলোঁ, ভিডিঅ'বোৰ মাজতে মই দিব পৰা নাছিলোঁ কিবা অসুবিধাৰ কাৰণে, আৰু এতিয়া মই ভিডিঅ' আকৌ দিব আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে মোক মৰম ছাপোৰ্ট কৰি যাব, আৰু আগতে যেনেকৈ মৰম দিছিল তেনেকৈ মৰম দিব বুলি মই আশা কৰিলোঁ। যেতিয়া মই ছোৱালী হৈছিলোঁ তেতিয়া মানে স্কুলত শনিবাৰে আগতে গ্ৰন্থ পুথিভঁৰালৰ পৰা কিতাপবোৰ আনিব পাৰিছিলোঁ। তেতিয়া মানে কিতাপ আনি মই ভালেখিনিমান কিতাপ পঢ়িছিলোঁ, আৰু এতিয়া এনেকুৱা হৈছে সময়ৰ অভাৱত নাইতোবা মানে মনৰ হেলাত কিতাপবোৰ পঢ়িব বহুত ৰৈ গৈছে, আৰু কেতিয়াবা মনো যায় পঢ়িব কিন্তু কেতিয়াবা নোৱাৰোঁ পঢ়িব, সেনেকুৱা হৈ আছে। কিন্তু মই এতিয়া ভাবিছোঁ যে কিতাপবোৰ পঢ়া আকৌ আৰম্ভ কৰি দিম। মই আগতে যিহেতু মোবাইলটো সেনেকুৱা নাছিল, ভাল মোবাইল নাছিল, তো ভিডিঅ' বনাব পৰা নাছিলোঁ, আৰু এতিয়া মই যিটো মোবাইল এটা পাইছোঁ ভিডিঅ' বনাব পাৰিম, আপোনাৰ ওচৰত মই দেখুৱাব পাৰিম মই কেনেকুৱা ধৰণৰ কিতাপবোৰ পঢ়োঁ বা কেনেকুৱা ধৰণৰ কিতাপবোৰ পঢ়ি মই ভাল পাওঁ, আপোনালোকে মানে দেখুৱাব পাৰোঁ। মই পঢ়িব লৈছোঁ ডেল কাৰ্নেগীয়ে ৰচনা কৰা সহজ ব্যক্তিত্বৰ সহজ জীৱন। যিহেতু জীৱনটোৰ ওপৰত ইমান মানে অভিজ্ঞতা হোৱা নাই, চাওঁনো কিতাপখনত কি আছে, কেনেকুৱা লাগে পঢ়ি চাই লওঁ। ইয়াৰে মাজত যদি কিবা মই শিকিব পাৰোঁ, নিশ্চয় কিতাপবোৰত কিবা নাই কিবা শিকিব পায়। যি শিকিব পাৰোঁ আপোনালোকক জনাওঁ, আৰু যদি কোনোবাই পঢ়ি পাইছে কিতাপখন মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগে বা ভাল লাগে নাই। ইতিমধ্যে মই 2টা পাৰ্ট পঢ়িছোঁ, বেয়া লগা নাই কিতাপখন পঢ়ি, গোটেইখিনি পঢ়ি চাওঁ বাৰু কেনেকুৱা লাগে। আজিলৈ আহিছোঁ, বাই বাই। গোটেইখিনি পঢ়ি ভিডিঅ' বনাম দেই।